নমস্কাৰ এনিটাইম 24 লৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই স্বস্তিকা পুনৰ কয়লা খনিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা কয়লা খনন কৰি থকা অৱস্থাতে 7জনকৈ শ্ৰমিকৰ মৃত্যু হৈছে আৰু কয়লা খনিত জুই নিৰ্গত হোৱাৰ বাবে এক ঘটনা সংঘটিত হৈছে বুলি জানিবলৈ পোৱা গৈছে আমি জনাই আছো সবিশেষ কয়লা খনিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা কয়লা খনন কৰি থকা অৱস্থাতে মৃত্যু হয় 7জনকৈ শ্ৰমিকৰ কয়লা খনিত 10জনকৈ শ্ৰমিক কৰ্মৰত অৱস্থাত আছিল আৰু সেই সময়তে কয়লা খনিত নিৰ্গত হোৱা বিষাক্ত গেছ আৰু জুইৰ ফলত সংঘটিত হৈছে এই ঘটনা ধনশিৰি মহকুমাৰ নিকটৱৰ্তী নাগালেণ্ডৰ লিফি বস্তিত এই ঘটনা সংঘটিত হৈছে নিহত ব্যক্তিসকল ক্ৰমে মজিবুৰ আলী বিকাশ চেত্ৰী কমল থাপা দল বাহাদুৰ চেত্ৰী বিক্ৰম বাহাদুৰ ৰায় আৰু খৰগ বাহাদুৰ চেত্ৰী সংকটজনক অৱস্থাত তিনি শ্ৰমিকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে পুনৰবাৰ উল্লেখ কৰিছো যে ধনশিৰি মহকুমাৰ নিকটৱৰ্তী নাগালেণ্ডৰ লিফি বস্তিৰ কয়লা খনিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা কয়লা খনিত 10জনকৈ শ্ৰমিকে কৰ্মৰত অৱস্থাত আছিল আৰু সেই সময়তে কয়লা খনিত নিৰ্গত হোৱা বিষাক্ত গেছ আৰু জুইৰ ফলত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে 10জনকৈ শ্ৰমিকৰ ভিতৰত 7জনকৈ শ্ৰমিকে মৃত্যুক আকোৱালি লৈছে আৰু 3জনকৈ শ্ৰমিকক সংকটজনক অৱস্থাত ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে কয়লা খনিত নিৰ্গত হোৱা বিষাক্ত গেছ আৰু জুইৰ ফলতে এই ঘটনা সংঘটিত হৈছে বুলি জানিবলৈ পোৱা গৈছে আৰু 10জনকৈ শ্ৰমিকে কয়লা খনিত কাম কৰি আছিল আৰু তেনে সময়তে নিৰ্গত হোৱা গেছ আৰু জুইৰ ফলত 7জনকৈ শ্ৰমিকে মৃত্যুক আকোৱালি ল'বলগীয়া হৈছে আৰু ধনশিৰি মহকুমাৰ নিকটৱৰ্তী নাগালেণ্ডৰ লিফি বস্তিত এই ঘটনা সংঘটিত হৈছে এই ঘটনাত নিহত হৈছে মজিবুৰ আলী বিকাশ চেত্ৰী কমল থাপা দল বাহাদুৰ চেত্ৰী বিক্ৰম বাহাদুৰ ৰায় আৰু খৰগ বাহাদুৰ চেত্ৰী আৰু 3জনকৈ শ্ৰমিকক সংকটজনক অৱস্থাত ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে কয়লা খনিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা কয়লা খনন কৰি থকা অৱস্থাতে মৃত্যু হয় 7জনকৈ শ্ৰমিকৰ কয়লা খনিত 10জনকৈ শ্ৰমিক কৰ্মৰত অৱস্থাত আছিল আৰু সেই সময়তে কয়লা খনিত নিৰ্গত হোৱা বিষাক্ত গেছ আৰু জুইৰ ফলত সংঘটিত হৈছে এই ঘটনা ধনশিৰি মহকুমাৰ নিকটৱৰ্তী নাগালেণ্ডৰ লিফি বস্তিত এই ঘটনা সংঘটিত হৈছে নিহত ব্যক্তিসকল ক্ৰমে মজিবুৰ আলী বিকাশ চেত্ৰী কমল থাপা দল বাহাদুৰ চেত্ৰী বিক্ৰম বাহাদুৰ ৰায় আৰু খৰগ বাহাদুৰ চেত্ৰী সংকটজনক অৱস্থাত তিনি শ্ৰমিকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে পুনৰবাৰ উল্লেখ কৰিছো যে ধনশিৰি মহকুমাৰ নিকটৱৰ্তী নাগালেণ্ডৰ লিফি বস্তিৰ কয়লা খনিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা কয়লা খনিত 10জনকৈ শ্ৰমিকে কৰ্মৰত অৱস্থাত আছিল আৰু সেই সময়তে কয়লা খনিত নিৰ্গত হোৱা বিষাক্ত গেছ আৰু জুইৰ ফলত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে 10জনকৈ শ্ৰমিকৰ ভিতৰত 7জনকৈ শ্ৰমিকে মৃত্যুক আকোৱালি লৈছে আৰু 3জনকৈ শ্ৰমিকক সংকটজনক অৱস্থাত ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে কয়লা খনিত নিৰ্গত হোৱা বিষাক্ত গেছ আৰু জুইৰ ফলতে এই ঘটনা সংঘটিত হৈছে বুলি জানিবলৈ পোৱা গৈছে আৰু 10জনকৈ শ্ৰমিকে কয়লা খনিত কাম কৰি আছিল আৰু তেনে সময়তে নিৰ্গত হোৱা গেছ আৰু জুইৰ ফলত 7জনকৈ শ্ৰমিকে মৃত্যুক আকোৱালি ল'বলগীয়া হৈছে আৰু ধনশিৰি মহকুমাৰ নিকটৱৰ্তী নাগালেণ্ডৰ লিফি বস্তিত এই ঘটনা সংঘটিত হৈছে এই ঘটনাত নিহত হৈছে মজিবুৰ আলী বিকাশ চেত্ৰী কমল থাপা দল বাহাদুৰ চেত্ৰী বিক্ৰম বাহাদুৰ ৰায় আৰু খৰগ বাহাদুৰ চেত্ৰী আৰু 3জনকৈ শ্ৰমিকক সংকটজনক অৱস্থাত ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে